স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ আৰু এই মুহূৰ্তত দিম এটা বিগ ব্ৰেকিং নিউজ তিনিচুকীয়াৰ লিডুত আলফা স্বাধীনৰ আক্ৰমণত তিনিজন লোক নিহত হোৱাৰ আশংকা আলফা স্বাধীনৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ আৰু উদয় অসমৰ হত্যাকাণ্ডত জড়িত সন্দেহত এই তিনিজন লোক আলফা অৰুণাচল সীমান্তৱৰ্তী জাগুনত এই সংঘৰ্ষ পুনৰবাৰ জনাইছো ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাঙৰ খবৰ তিনিচুকীয়াৰ পৰা তিনিচুকীয়াৰ লিডুত আলফা স্বাধীনৰ আক্ৰমণ তিনিচুকীয়াৰ লিডুত আলফা স্বাধীনে আক্ৰমণ কৰিছে আৰু আক্ৰমণত তিনিজনকৈ লোক নিহত হোৱাৰ আশংকা কৰা হৈছে আৰু আলফা স্বাধীনৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত এই তিনিজনক আক্ৰমণ কৰা হৈছে বুলি আমি প্ৰাথমিক খবৰখিনি আমি লাভ কৰিছো উদয় অসমৰ হত্যাকাণ্ড কিছুদিন পূৰ্বে মৃত্যু ঘটিছিল উদয় অসমৰ হত্যাকাণ্ডত জড়িত থকাৰ এই তিনিজন লোকক টাৰ্গেট কৰা হৈছে বুলি জনা গৈছে আলফা স্বাধীনৰ এই যি ভয়ংকৰ আক্ৰমণ শেহতীয়াকৈ যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে লিডুত ঘটিছে ঘটনা অসম অৰুণাচল সীমান্তৱৰ্তী জাগুনত এই ভয়ংকৰ সংঘৰ্ষ কিছু সময় পিছতে আমি সবিস্তাৰে আপোনালোকক জনাম এই মুহূৰ্তত ফোনযোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক দিগবয় ৰীনা কাকতি গগৈৰ সৈতে ৰীনা কি হৈছে অকণমান জানিম নিশ্চয় গীতা আছে যেহেতু আজি অসম অৰুণাচল সীমান্তৱৰ্তী এলেকা ফিনভিউ আৰু ৰিংৰাংখানৰ মাজত তামোলবাৰী নামৰ ঠাইত একটা গুলিয়াগুলি ঘটনা সংঘটিত হৈছে আৰু কোনো উগ্ৰপন্থী সংগঠনে যেটো সংঘটিত কৰিছে এই ঘটনা বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু উগ্ৰপন্থীয়ে ইতিমধ্যে গুলিয়াই তিনিজন লোকক হত্যা কৰাৰ যেটো কথাও পোহৰলৈ আহিছে আৰু পুৱাই সংঘটিত হৈছিল এই ঘটনা আৰু বৰ্তমানলৈকে ঘটনাক লৈ এক আতংক বিৰাজ কৰিছে উক্ত অঞ্চলজুৰি বৰ্তমানলৈকে নিশ্চিত হোৱা নাই কিন্তু কোনো সংগঠনে এই ঘটনা সংঘটিত কৰিছে ইয়াক লৈ কোনো নিশ্চিত তথ্য পোহৰলৈ অহা নাই কিন্তু লক্ষণীয় বিষয় যেহেতু উদয় অসমৰ হত্যাকাণ্ডৰ লগত জড়িত থকা সন্দেহতে এই ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে ক'ব লাগিব আজি কিছুদিনৰ পূৰ্বে সেই একেই লিডু যেহেতু মালু পাহাৰ অঞ্চলত উদয় অসমৰ যেটো হত্যা কৰা হৈছিল এক ভয়ংকৰ গুলিয়াগুলি ঘটনা সংঘটিত হৈছিল আৰু তাৰ পাছতে যেহেতু উক্ত অঞ্চলটো সেনা আৰক্ষী গিজগিজাই আছিল যেহেতু আলফা বিৰোধী যি অভিযান কিন্তু হঠাৎ দেখা গৈছে এই লিডু বমগাঁও অঞ্চলৰ যি অৰুণাচল সীমান্তৱৰ্তী এলেকাত আজি পুনৰ এনেদৰে গুলিয়াগুলি ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে তিনিজন লোকক গুলিয়াই হত্যা কৰাৰ কথা যেটো পোহৰলৈ আহিছে আৰু এই কথা কিমান সত্যতা আছে ইয়াৰ পৰৱৰ্তী সময়ত আমি জনাবলৈ সক্ষম হ'ম ইয়াত তিনিজন নিহত হৈছে আৰক্ষীৰ ফালৰ পৰা কিখিনি খবৰ লাভ কৰিছে তিনিজনৰ পৰিচয় কিবা উদ্ধাৰ কৰিছে তেওঁলোকৰ বাসিন্দা তেওঁলোকৰ পৰিচয় কি নাম কি হয় গীতা আছে যেহেতু এটা কথা ক'ব লাগিব আজি যি ঘটনা সংঘটিত হৈছে সেই ঘটনা অসমৰ সীমান্তৱৰ্তী ফিনভিউ আৰু ৰিংৰাংখানৰ মাজৰ তামোলবাৰী যেহেতু অৰুণাচল বৰ্ডাৰ অঞ্চলত এই ঘটনা সংঘটিত হৈছে আৰু বৰ্তমানলৈকে অসম আৰক্ষীয়ে যেহেতু এই ঘটনালৈ কোনো ধৰণৰ মুখ খোলা নাই আৰু কোন উগ্ৰপন্থী সংগঠনে যেহেতু গুলীয়া হত্যা কৰিছে সেই বিষয়ত সম্পূৰ্ণ তথ্য বৰ্তমানলৈকে পোহৰলৈ অহা নাই আৰু কিছু সময়ৰ পিছত যেহেতু সকলো তথ্য পোহৰলৈ আহিব গীতা আছে হয় ধন্যবাদ জ্ঞাপন কৰিছো ৰীনা ডাঙৰ খবৰ এই মুহূৰ্তত এয়া আলফা বুলি সন্দেহ কৰা হৈছে কিছুদিন পূৰ্বে উদয় অসমৰ ঘটনাত উদয় অসমৰ নিহত হোৱা বা হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহতে তিনিজন লোকক গুলিয়াই হত্যা কৰিছে উগ্ৰপন্থী সংগঠনে এতিয়া কোন উগ্ৰপন্থী সংগঠন কিছু সময় পিছত হয়তো আৰক্ষীয়ে গোটেইখিনি তথ্য আনুষ্ঠানিকভাৱে দাখিল কৰিব কিন্তু সন্দেহ এয়া যে আলফা স্বাধীনৰ এই ভয়ংকৰ আক্ৰমণ তিনিচুকীয়াৰ লিডুত এই ঘটনা একেবাৰে অসম অৰুণাচল সীমান্তৰ এই ঘটনা সময় হৈছে আন এটা বাণিজ্যিক বিৰতিৰ কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড
এইবাৰ প্ৰসংগ বৰবৰ বন্দনাৰ যি ঘটনা ঘটি গৈছে যি ঘটনাই গোটেই ৰাজ্য কপাই তুলিছে এইবাৰ গুৱাহাটীত এই ঘটনা গুৱাহাটীৰ নুনমাটি দিল্লীৰ শ্ৰদ্ধা কাণ্ড সদৃশ একেই ঘটনা নুনমাটিত পৰকীয়া প্ৰেমৰ এক জঘন্য পৰিণতি পত্নীয়ে নৃশংসভাৱে হত্যা কৰিলে স্বামীক লগতে শাহুক আৰু অমৰজ্যোতি দে লগতে শংকৰী দে দুয়োগৰাকীকে হত্যা কৰা হ'ল আৰু তাৰ পিছৰ যি ভয়ানক ঘটনা সেইখিনি আপোনালোকক এই মুহূৰ্তত জনাম দুয়োকে হত্যা কৰিছিল অমৰৰ পত্নী বন্দনা কলিতাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে বন্দনা কলিতাক সোধাপোছা আৰম্ভ হৈ গৈছে আগষ্ট মাহতে বিগত বৰ্ষৰ আগষ্ট মাহতে সেই হত্যাকাণ্ড সংঘটিত হৈছিল বন্দনা কলিতাই দুয়োগৰাকীকে হত্যা কৰিছিল আৰু ছমাহ পিছত পোহৰলৈ আহিছে সেই হত্যাকাণ্ডৰ কথা কি ধৰণে হত্যাকাণ্ড সংঘটিত হৈছিল কেনেকৈ মৃতদেহ পেলাই দিছিল প্ৰথমে ক'ত ৰাখিছিল ফ্ৰিজৰ ভিতৰত মৃতদেহ এই গোটেইখিনি কথা শিহৰণকাৰী ভয়ানক অপৰাধৰ বা অপৰাধজনিত ঘটনাৰ এক জঘন্য আখ্যান পৰকীয়া প্ৰেমৰ ধনজিৎ ডেকা পৰকীয়া প্ৰেমিক ধনজিৎ ডেকা আৰু বন্ধু ধনজিৎ ডেকাৰ অৰূপ দাসক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে পৰকীয়া প্ৰেমিক আৰু প্ৰেমিকাৰ যি বন্ধু সহযোগত মিলি একেলগে বন্দনা কলিতাই হত্যা কৰিছিল হত্যা কৰি টুকুৰা টুকুৰ কৰি পেলাইছিল মৃতদেহ আৰু তাৰ পিছত পেলাই দিছিল মৃতদেহ মেঘালয়ৰ পাহাৰৰ ওপৰৰ পৰা মৃতদেহ টুকুৰা টুকুৰ কৰি 3 দিন ফ্ৰিজৰ ভিতৰত ৰাখি থৈছিল কল্পনা কৰক মৃতদেহ টুকুৰা কৰি ফ্ৰিজৰ ভিতৰত ৰাখি থোৱাৰ পিছত সেই মৃতদেহ নি মেঘালয়লৈ নি গাড়ী এখনেৰে তাৰ পৰা ওপৰৰ পৰা মেৰিয়াই মৃতদেহ পেলাই দিছিল তললৈকে পৃথক পৃথক স্থানত পেলাইছিল মৃতদেহৰ টুকুৰাবোৰ ডাউকিত 50-60 ফুট দ খাৱৈত পেলাই দিছিল মৃতদেহ আৰু মেঘালয়ৰ মৃতদেহ টুকুৰাৰ সন্ধানত চলিছে এতিয়া আৰক্ষীৰ অভিযান 2022ৰ আগষ্ট মাহতে মাতৃপুত্ৰ নিৰুদ্দিষ্ট হোৱা বুলি এজাহাৰো প্ৰথমে দি লৈছিল বন্দনাই প্ৰথমে হত্যাকাণ্ড আৰু তাৰ পিছত মাতৃপুত্ৰ নিৰুদ্দিষ্ট হোৱা বুলি বন্দনা কলিতাই এজাহাৰ দিছিল 17 আগষ্টৰ পৰা নিৰুদ্দিষ্ট হোৱা বুলি এজাহাৰত উল্লেখ কৰা হৈছে কিন্তু কিছুদিন পূৰ্বে শাহুৱেকৰ একাউণ্টৰ পৰা টকা উলিওৱা বুলি পুনৰ এজাহাৰ এখন দিছিল আকৌ বন্দনাই আৰু শাহুৱেকৰ একাউণ্টৰ পৰা উলিয়াই লৈছিল 5 লাখ টকা আৰক্ষীৰ অনুসন্ধানত বন্দনা কলিতাই টকা উলিওৱাৰ তথ্য যেতিয়া পোহৰলৈ আহিলে তাৰ পিছত গোটেই জলুঙাৰ মেকুৰী ওলাই পৰিল আৰক্ষীৰ জেৰাৰ সকলো তথ্য ফাদিল হ'ল তিনিওকে ডাউকিলৈ নি এতিয়া তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ডাউকিত উদ্ধাৰো কৰিছে মৃতদেহৰ অৱশিষ্ট কেইটামান টুকুৰা এতিয়া উদ্ধাৰ হোৱা নাই অৱশ্যে শাহুৱেকৰ মূৰ আৰু হাতৰ অংশ বিবাহ বিচ্ছেদৰো গোচৰ চলি আছে দুয়োৰে শাহুৱেকৰ শংকৰী দেক অৰ্থাৎ চানমাৰী ঘৰটোত হত্যা কৰিছিল প্ৰেমিক ধনজিৎ ডেকাৰ সৈতে মিলি হত্যাকাণ্ড সংঘটিত কৰিছিল মুখত প্ৰথমে সোপাৰি লৈছিল আৰু তাৰ পিছত মুখত সোপা মাৰি শ্বাসৰুদ্ধ কৰি হত্যা কৰা হৈছিল মহিলাগৰাকীক আৰু শাহুৱেকক হত্যাৰ 2 দিনৰ পিছত স্বামীক হত্যা কৰিছিল স্বামী অমৰক নাৰেংগীৰ ঘৰত কৰিছিল হত্যা এখন ভাড়া গাড়ীত ভৰাই দুটা মৃতদেহ ডাউকিলৈ নিছিল জ্বলাই দিছিল অমৰক হত্যা কৰা বিছনাখন আনকি প্ৰমাণ ধ্বংসৰ বাবে বিছনা আৰু কাপোৰ জ্বলাই দিছিল অমৰক হত্যা কৰা কোঠাত ভাড়া দিছিল বন্দনাই আৰু যিখিনি খবৰ ওলাইছে সেই খবৰ অনুসৰি শাহুৱেকৰ নামত আছিল 5টাকৈ ফ্লেট আৰু এই ফ্লেটৰ ভাড়া কেন্দ্ৰ কৰি এই গোটেই সূত্ৰপাত ঘটিছিল কাজিয়াৰ আৰু তাৰ পিছত পৰিস্থিতিয়ে এই ভয়ানক পৰিণতি ল'লে হত্যাকাণ্ডৰ পিছৰ পৰাই ফ্লেটৰ ভাড়া তুলি গৈছিল বন্দনাই হত্যাকাণ্ডৰ বন্দনাৰ পিতৃ মাতৃৰ সহযোগৰ এটা অভিযোগো উত্থাপন হৈছে ভাৰতীয় ভাষ্যত প্ৰকাশ হৈছে ভয়ংকৰ কিছু তথ্য কিছুদিন পূৰ্বে কোঠা চাফা কৰিছিল আনকি বন্দনাৰ পিতৃ মাতৃয়ে জ্বলাই দিছিল অমৰক হত্যা কৰা সেই বিছনা বা সেই কাপোৰবোৰ আৰু ঘটনাত বন্দনাৰ পিতৃ মাতৃৰ জড়িত থকাৰ এটা গুৰুতৰ অভিযোগো এফালে উত্থাপন হৈছে কিন্তু পিতৃৰ ভাষ্য আন এটা ঘটনাত বন্দনাৰ ঘৰলৈ সঘনাই অহা যোৱা কৰিছিল একাংশ লোকে ওচৰ চুবুৰীয়াই ভাৰতীয় সেইখিনি কথা জনাইছে আৰু মেঘালয়ৰ এগৰাকী যুৱতীৰে প্ৰেম আছিল হেনো অমৰৰ এতিয়া কথাৰ আৰৰ যিখিনি কথা সেয়া লাহে লাহে পোহৰলৈ আহিছে যে অমৰ নামৰ যিগৰাকী যুৱকক অমৰ দেক যি ধৰণে হত্যা কৰা হ'ল অমৰ দেৰ হেনো মেঘালয়ৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু বন্দনাই এজাহাৰ দি থৈছিল আৰক্ষী থানাত বন্দনাৰ এজাহাৰৰ ভিত্তিত আনকি গ্ৰেপ্তাৰো হৈছিল সেয়া 2020 চনৰ কথা যেতিয়া গ্ৰেপ্তাৰ হৈছিল অমৰ তাৰ পিছত কথা বাগৰিল দিন বাগৰিল আৰু বিগত বছৰৰ আগষ্ট মাহত সেই ঘটনা সংঘটিত কৰিছিল এতিয়া মৃতদেহৰ কিছু টুকুৰা উদ্ধাৰ কৰা হৈছে ডাউকিত পেলাই দিছিল সেই মৃতদেহ আৰু যিমান ওখ পাহাৰৰ পৰা ওখ শৃংগৰ পৰা পেলাই দিছিল সেই মৃতদেহ তাৰ পিছত অৱশিষ্ট কিছু টুকুৰা লাভ কৰিছে আৰক্ষীয়ে আৰু সেই ভিত্তিতে আৰক্ষীয়ে এতিয়া তদন্ত আগবঢ়াই লৈ গৈছে মৃতদেহ পেলোৱা স্থানৰ পৰা আৰক্ষীয়ে সেই দুয়োকে লৈ গৈ তাত তদন্ত আৰক্ষীৰ অব্যাহত আছে বন্দনাৰ এজাহাৰৰ ভিত্তিত আমি পুনৰ জনাম এবাৰ গ্ৰেপ্তাৰ হৈছিল মৃত অমৰ দেৰ মাতৃ শংকৰী দে দুয়োগৰাকীকে অতি নৃশংসতাৰে হত্যা কৰা হৈছিল আৰু সহযোগিতা কৰিছিল বন্দনা কলিতাক এই গোটেই ঘটনাত বন্দনাৰ প্ৰেমিক ধনজিৎ ডেকা আৰু লগতে আন এজন ধনজিৎ ডেকাৰ বন্ধু অৰূপ দাসে তিনিওৱে মিলি এই ভয়ংকৰ শিহৰণকাৰী হত্যাকাণ্ড সংঘটিত কৰিছিল আৰক্ষীৰ এতিয়া চলিছে জোৰদাৰ তদন্ত নাৰেংগীৰ বন্দনা কলিতাৰ কাণ্ডক লৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে টুইট কৰিছে টুইটটোৱে এই মুহূৰ্তত দেখুৱাম আমি
টুইট কৰিছে আৰক্ষী সঞ্চালক প্ৰধানে জীৱনত আমি ক'ত পালো সমাজ সাৰ পোৱাৰ প্ৰয়োজন এয়া অমানৱীয় কাম আখ্যা দিছে জিপি সিঙে গুৱাহাটী আৰক্ষীক অভিনন্দন জিপি সিঙৰ আমি সমাধান নোহোৱা গোচৰবোৰ চাব লাগে আৰু সমাধান কৰিব লাগে বুলি টুইটাৰ যোগে টুইট কৰি মন্তব্য কৰিছে ডিজিপি জিপি সিঙে টুইটটো আমি দেখুৱাম কিন্তু তাৰ পূৰ্বে পুনৰবাৰ কৈছো সেই ঘটনা কি ধৰণে সংঘটিত হৈছিল প্ৰথমে হত্যাকাণ্ড আৰু তাৰ পিছত যিখিনি তথ্য আমি লাভ কৰিছো তাৰ পিছত মিসিং হৈ থকা নিৰুদ্দিষ্ট হৈ থকা এই মাতৃপুত্ৰ অৰ্থাৎ শাহুৱেক আৰু স্বামী নিৰুদ্দিষ্ট হৈ থকাৰ থানাত এজাহাৰ দিছিল আৰু তাৰ পিছত একেবাৰে সাধাৰণভাৱে জীৱন যাপন কৰি গৈছিল বন্দনা কলিতাই দিল্লীলৈ হেনো ফুৰিবলৈ গৈছিল আৰু একেবাৰে সাধাৰণভাৱে নিজৰ দৈনন্দিন জীৱন চলাই নিছিল বন্দনাই কিন্তু তাৰ পিছত ধৰা পৰিল শাহুৱেকৰ একাউণ্টৰ পৰা 5 লাখ টকা উলিওৱা হৈছিল বন্দনাই উলিয়াইছিল আৰু সেইখিনিতে ধৰা পৰিল এই হত্যাকাণ্ডৰ গোটেই আঁৰৰ কাহিনী আৰু অভিযুক্ত ধনজিৎ ডেকাৰ পিতৃৰ ভাষ্য এই মুহূৰ্তত আহিছে ধনজিৎক নিৰ্দোষী আখ্যা দিছে পিতৃয়ে ভাড়া গাড়ী চলাই আছিল ধনজিতে বহু সময়ত বন্দনাই তাৰ গাড়ী ভাড়ালৈ নিছিল আৰু তাৰ লগত যোৱা পাবেহে সি ফচিল বুলি এয়া ধনজিৎ ডেকা যাক প্ৰেমিক বুলি কোৱা হৈছে এই ধনজিৎ ডেকাৰ পিতৃৰ মন্তব্য আৰু ইতিমধ্যে জনাইছো যে ধনজিৎ ডেকাৰ পিতৃৰ ভাষ্য আছে পিতৃৰ ভাষ্য আগবঢ়াম কি কৈছিল পিতৃয়ে আৰু লগতে কি কৰিছিল পুত্ৰ ধনজিতে গাড়ী চলাইছিল হেনো বন্দনাই বহু সময়ত ভাড়া লৈ নিছিল এই ধনজিৎ ডেকাৰ গাড়ী আৰু তাৰ পিছত কি হৈছিল পিতৃৰ ভাষ্য শুনক ধনজিৎ ডেকাৰ পিতৃৰ ভাষ্য মইতো একোৱেই নাজানো ল'ৰাটো কি কৰিছে কি নকৰিছে নাজানো আৰু তাক মানে ফাঁচোৱা হৈছে ছোৱালীজনী লৈ যায় কি কৰিছে এইটো আৰু গাড়ী চলোৱা মানুহ ক'ত ভাড়া লৈ যায় কিবা লৈ যায় এইটো যাবই লাগিব সেই সেনেকুৱাই বিশেষ একো নাই বিশেষ আৰু মই একোৱেই নাজানো চলি বদমাছ নহয় চিধা চাধা চলি একদম চিধা চাধা অঁ ভাড়া লৈ গৈছে এতিয়া যায় এইফালে এইফালে যাই থাকে আৰু ভাড়া মানুহ ভাড়া লৈ যায় গাড়ীটো মই নাম নাজানো হয় এতিয়াতো তাক ফাঁচোৱা হৈছে আৰু শেহতীয়া খবৰ এই মুহূৰ্তত জনাম আমি দৰ্শকক 4 দিনৰ আৰক্ষীৰ জিম্মাত দিয়া হৈছে আদালতে দিছে 4 দিনৰ আৰক্ষীৰ জিম্মালৈ বন্দনা কলিতাক আদালতলৈ নিয়া হ'ল ধনজিৎ ডেকা লগতে অৰূপ দাসকো ধনজিৎ ডেকা আৰু অৰূপ দাসক আৰক্ষীৰ জিম্মাত বিচৰাৰ সম্ভাৱনা আছে পুনৰ জনাম 4 দিনৰ আৰক্ষীৰ জিম্মাত এতিয়া বন্দনা কলিতা আদালতত হাজিৰ কৰোৱা হৈছিল গ্ৰেপ্তাৰৰ পিছতে বন্দনা কলিতাক আৰু বন্দনা কলিতাক যেহেতু পিতৃৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল আৰু বন্দনা কলিতাক 4 দিনৰ আৰক্ষীয়ে নিজৰ জিম্মাত লাভ কৰিছে সোধা পোছা অব্যাহত আছে কি ধৰণে ঘটনা সংঘটিত কৰিছিল কাৰ সহায় লৈছিল কেনেকৈ কৰিছিল এই গোটেইখিনি কথা আৰক্ষীয়ে জানিব আৰু 4 দিনৰ আৰক্ষীয়ে জিম্মাত লাভ কৰিছে বন্দনা কলিতাক আদালতলৈ নিলে ধনজিৎ ডেকা অৰূপ দাসকো ধনজিৎ অৰূপক আৰক্ষীৰ জিম্মাত বিচৰাৰ আছে সম্ভাৱনা কিয় মাৰিছিল কওকচোন কিয় মাৰিছিল দাদা কিয় মাৰিছিল আৰু হত্যাকাণ্ডক লৈ বন্দনাৰ পিতৃ মাতৃৰ বিস্ফোৰক ভাষ্য পিতৃ মাতৃয়ে কি ক'লে হত্যাকাণ্ডক লৈ অজ্ঞতা প্ৰকাশ কৰিছে বন্দনাৰ পিতৃ মাতৃয়ে বন্দনা যদি দোষী তেন্তে গুলিয়াই মাৰক বন্দনা কলিতাৰ পিতৃ কামিনী কলিতাৰ এই মন্তব্য স্বামী অমৰে ড্ৰাগছ খাই মাৰপিট কৰা বুলি হেনো বন্দনাই জনাইছিল পিতৃৰ ঘৰত থকা অৱস্থাতে গ্ৰেপ্তাৰ কৰিছে বন্দনাক স্বামীৰ হত্যাৰ পিছৰ পৰা বন্দনা পিতৃৰ ঘৰতে থাকিছিল এনেকুৱা বস্তু কৰিছো মই যদি জানিলো মই এনেকে নাথাকো মই এজন অফিচাৰৰ ঘৰত থাকো মই নিজে ধৰাই দিলো মই আমাৰ হোমগাৰ্ডত আমাৰ পাঠক সাহেব ডিলিপিত মানে মই আৰু কি ক'ম মই হিচাপতো গুলিয়াই দিব লাগে যদি সেই কাম কৰিছি গুলিয়াই দিব লাগে মোৰ ছোৱালী হ'লে মই হেৰি নকৰোঁ যদি সেইগিলাখান কাম কৰিছি প্ৰকৃততে হয় একদম হেৰি গুলিয়াই দিয়ক মোৰ তাত কোনো আপত্তি নাই মোক সেনেকুৱা বস্তু মোক নালাগে তাই সেই কেইটামান পাছতে কৈছে বোলে সিহঁত নাই কি কথা নাই বোলে থানা চানা জনাইছেনে নাই ময়ে কৈ থানা চানা জনাইছেনে নাই থানাত জনাবি যদি নাই কেনেকুৱা কথা ক'ত গ'ল সেনেকৈ ধৰণৰ কথাখিনি আৰু তাই কৈছে সেইখিনিয়ে গম পাওঁ তাৰ বেলেগ নাজানো আৰু একো কথা সেইটোৰ কথা মই নাজানো কিন্তু ক্লাছ ফ্ৰেণ্ড বুলি এটা কৈছে আজি সি এতিয়া 4 মাহ মান হৈছে 4 মাহ না 3 মাহ মান হৈছে ঘৰ বাট থাকিব তাৰ বাহিৰে নাই সি গাড়ীখন ৰাখিবলৈ অসুবিধা হয় সেইকাৰণে গাড়ীখন এতিয়া ৰাখে আকৌ গুচি যায় কিয় অফিচত নিচিনা জ্বলা নাইকিয়া মই পানী মই জানো মোক লৈ গৈছিল তাৰমানে দেউতা মই ঘৰটো চাফা কৰিবলৈ আছোঁ মই একো গমেই নাপাওঁ
আজি নিউজটো চাই পেলাইহে মই গম পাইছোঁ। কিমান দিন আগত বিয়া হৈছিল তেওঁলোকৰ? বিয়া হোৱাটো মানে এনে পলাই লৈ গৈছিল ল'ৰাটো। পলাই লৈ যোৱাৰ পাছত আছিল দুটাৰ মাজত এই পঢ়ি থাকোঁতে নাৰী মিত্ৰই কিবা কৰি ভাল পাই সেনেকৈ আছিলে আৰু তাৰপিছত পলাই লৈ গ'ল। আমাৰ থানাতো সিহঁতক হেৰি কৰিছিলোঁ, কানি কাপোৰ প্লাষ্টিক চাষ্টিক কাৰ্টুন চাৰ্টুন এইগিলা যে আছিলে বিচনা জ্বলোৱা নাই। কিন্তু বিচনাৰ ওপৰতো ধ্বংস হৈ আছে, বিচনা চাই টাই পৰি আছে, গেঞ্জি গেঞ্জি পৰি আছে। এই কানি কাপোৰ আৰু কিবা বিচনা চাদৰ চিনিচা চাদৰ এনেকৈ পুৰণা চাৰ্ট টাৰ্ট কিবা কিবি এনেকৈ। কিন্তু কাঠ জ্বলোৱা চিনো আছে তাতে? হা কাঠ জ্বলোৱা চিনো আছে মানে বিচনা তাতে ভাঙা বিচনা যে বিচনা যে থাকে সেইগিলাখান পচি গেছি বৈয়া খাচি সেইগিলা জ্বলি দিছি। তাই নি মইতো নোৱাৰোঁ, মই আঁঠু জোৰনাৰ ওপৰত উঠাব নোৱাৰোঁ, মই খালি এনেই তাতে আছোঁ থাকবা দিছি। নাই মই গম পাইছোঁ যিখিনি কথা কৈছে মাতি আনি তাতে মাৰোৱালীটো গৈছিতো মই গম পাইছোঁ সেইখিনি কথা কোৱা, কিন্তু মই সেইগিলাখানো নাই, মোৰ ৱাইফো নাই, ময়ো নাই, গৈছোঁ মাতিছে দেউতা আছোঁ মই অলপ কাম কৰিম তই তাতে চাই থাকিবি। ছোৱালী আপোনাৰ লগত থাকে নে নাথাকে? ছোৱালীতে থাকে, মোৰ লগতে থাকে। পুলিচে কেতিয়া তেওঁক লৈ গৈছে? পুলিচে আজি 2-3 মাহমানৰ পৰা তাইক তদন্ত কৰিয়ে আছে, সুধি আছে, তাই কেছ দিছে সেইমতে তাইক সুধিছে। পইচাটো একো লেনদেন গিলা নাজানো। আৰু এইবিলাক পিছৰবাৰ এজাৰখন কেতিয়া দিছিল আপোনাৰ ছোৱালী? মই সেইটোও নাজানিম। মই সেইগিলা পঢ়া শুনা নোহোৱা মানুহ, আমি কেতিয়া নাইকিয়া হৈছে, কেতিয়া দিছে, কি কৰিছে সেইগিলাকটো নাজানো। ক'লেহে জানিম কিবা এটা। যদি তাইক মই সন্দেহ মই জানিলোঁ, মোক যদি আহি ভালদৰে কথাবিলাক কৈ থাকে মই ভালটোৱে বুজি পাম, মইতো আৰু বেয়াটোতো বুজি নাপাওঁ নহয়। তাৰপিছত 2 বছৰমান পাছত মাকেও আৰু সাৱটি লোৱা নাছিল। সাৱটি নোলোৱাৰ কাৰণে মাকে ক'লে যে তোৰ বয়সো হোৱা নাই, আমি পিছত বিয়া পাতিম। মাকে নিজে বিয়া পাতিছে। সেই বিয়াত আমাক আমি যোৱা মন কৰা নাছিলোঁ। যদি ছোৱালী দান কৰে তেনেহ'লে আহিব, মাকে সেনেকৈ কৈছিল। এতিয়া ছোৱালী দান কৰাৰ কাৰণে মই গ'লোঁ। কিমান বছৰ হৈছে তেওঁলোকৰ বিয়া হোৱা? বিয়া হোৱাৰ কাৰণে বিয়াখন পাতিব 8 বছৰ মানুহ যাবা 10 বছৰ হৈছে। মই নাজানো পাৰিবাৰিক সম্পৰ্ক সিহঁতৰ নিয়াৰ পাছতো ঠিকেই আছিল। তাৰপাছত ল'ৰাটো বোলে বিৰাট ড্ৰাগছ খাই, মাৰে তাইক, এইগিলা উৎপাত কৰে, মোক কয়। মই বোলো মই কি কৰিম, তই পলাই গৈছা মই কি কৰিব লাগে। মই সেইটো কাৰণে মই একো কোৱা নাই আৰু। থাকে আজি 2 বছৰমান হৈছে। 2 বছৰমান আগত দেউতা মোক হেৰি লাগিব, মোক এটা ৰুম লাগে, মই তেওঁক ডিভোৰ্চ দিব আৰু মই কি কৰিম, লাগে দিম দে, ৰুম আছে, ৰুম লাগে দিম। তাই ইয়াতে থাকে, মোৰ তাতে ইয়াত থাকে আৰু যায় তাকে, সি কিবা ভাড়া চাড়া অলপ দি থাকে, সেনেকৈ চলি আছে। ডিভোৰ্চক লৈ হোৱাই নাই, কমপ্লিট হোৱা। তাৰপৰা শেহতীয়াকৈ তাৰ পাছত মিচিঙৰ পাছত তেওঁ ইয়াতে আছিলে, অকলে আছিলে? অকলে নাহে মানে আহে, ৰুমবিলাক আগতে ভাড়া নাছিলে ওপৰবিলাক, নিজৰ পাৰ্চনেল ৰুমটো এতিয়া ভাড়া চাড়া দি কিনে ওপৰত মানে ভাড়া ভৰ্তি কৰি দিছে। তাইক দুপৰীয়া কেতিয়াবা আহে আৰু আধা ঘণ্টা 1 ঘণ্টা থাকি কিনে গুচি যায়। আকৌ তাই ইয়াৰে আছিলে, গুৱাহাটীত আছিলে? ইয়াৰ গুৱাহাটী আপোনাৰ বন্ধাত এতিয়া বুলি থাকিব। এতিয়া কেনেকৈ গম পালে, কিবা গম পাইছে নেকি কি হ'ল? তো এতিয়া থানাৰ পৰা কিবা এইটো ইনফৰমেশ্যন পোৱাৰ পিছতে গম পাইছে, কৰিছে এইবিলাক কৰিছে। নহ'লে ডেমকেট ঘূৰি আছিলে, ভাড়া চাড়া আগতে তেখেতে উঠা নাছিলে, এতিয়া ৰিচেণ্টলি ভাড়া চাড়া মানে তেখেতে উঠাই আছিলে গোটেই ভাড়া চাড়া। কেতিয়াৰ পৰা ভাড়াটো তোলে? তেখেতৰ পৰা মিচিং আগষ্টৰ পৰা তেওঁ তোলে? আগষ্টৰ পৰা মানে ছেপ্টেম্বৰৰ পৰা ধৰক ভাড়া গোটেই কমপ্লেক্সটো এইটো ন? গোটেই কমপ্লেক্সটো উঠাই আছিলে। কিমানমান ভাড়া আছে ইয়াত এনেকৈ আজি? 1, 2, 3, 4টা 5টা। আপুনি ভাড়া দিয়া ন? 7 বছৰ পৰা। আৰু যিটো কাপোৰখিনি যে ওপৰত জ্বলাই দিয়া হৈছে, কেতিয়া জ্বলাই দিয়া হৈছিলে বা কিবা গম পাই? এইটো মই গম নাপাওঁ। এতিয়া মই বাহিৰৰ পৰা এইটো জ্বলি থকা এইটো জুই দেখা পাইছোঁ, তেতিয়া মই ঘৰত আহি চাবলৈ গৈছিলোঁ এইটো কিয় জুই লগা আছে। তেতিয়া চাওঁ তাৰ বিচনা চিচনা চব জ্বলাই আছে। ইয়াত কিমান তাৰ দেউতা আছে। ছোৱালীজনী মাক দেউতাক একেলগে উপস্থিত আছিলে ইয়াতে, মানে বন্দনা মাক দেউতাক আছিলে ইয়াতে? আছিল, সেইদিনা আনিছে, লৈ আহিছে তেখেতে। মাক দেউতাকৰ লগত মিলি পেলাই বস্তুখিনি জ্বলাই দিয়া হৈছে। 17 আগষ্টৰ দিনা মিচিং হৈছে। 17 আগষ্ট। বন্দনা আহি থাকে না, ভাড়াবিলাক খুজিছে মোৰ পৰা। মই কৈছোঁ ভাই মালিকে মানে তাৰ ডাইভৰ্চৰ কেছ চলি আছে, তেতিয়া আধা বিল্ডিঙৰ ভাড়া সি লৈ আছে, আধা বিল্ডিঙৰ ভাড়া এই ল'ৰা লৈ আছে, দুইজনে আধা। মিচিং হোৱা আগত একেলগে নাছিল জানো ইয়াত? আছিলে? না একেলগে নাই। নহয়, একেলগেতো কোনোদিন থকাই নাই। দিন দুই বিয়া হৈছে তাৰ পিছতে থকা নাই। অকলে থাকিছে। 2টা ৰুম আছে তাৰ ঘৰত, 2টা ৰুম আছে, 2টাই বেলেগ বেলেগ ৰুমত থাকিছে। এইটো মই গম পাওঁ, মানে সি বাৰে তাৰ পৰা পইচা খুজি থাকে।
পাই বন্দনা 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 মাকক আনা বুলি কৈছিল যে কেতিয়া আনিছিলে হা বন্দনা মাকহঁত যে ইয়াত আহিছিলে কেতিয়া আহিছিলে বুলি ক'লে বন্দনাৰ মা দেউতা মইতো সেইদিনা দেখা পাইছো মনত নাই এতিয়া মই কিয় মনত ৰাখো এইটো এই আহি কিনে কাপোৰ চাপোৰ জ্বলাইছে ঘৰৰ চাফাই কৰিছে ৰিপেয়াৰিং কৰিছে বন্দনা মাকহঁতে বন্দনাৰ দেউতাহে নিজে এইটো টাইল চাইজ লগাইছে এইটো ঘৰত মেছেজ দি কিনে এইটো কয় পইচাটো লাগে বুলি কিনে আৰু উপায় নাই পইচাটো দিব লাগে কিয় দোকান আছে পিছলৈ কিবা ক'ব নহয় আপুনি দোকানটো বন্ধ কৰি দিয়ক বা এইটো কৰি দিয়ক পইচা লোৱাৰ বাবদ আপোনালোকক হাৰাশাস্তি কৰে নেকি হাৰাশাস্তি মানে এইটো খালি মানে ফোন কৰিব নহ'লে মেছেজ কৰি পিনে সুধিব বন্দনাই এইটো বন্দনা কোন মাৰে ফোন মাৰি এতিয়া ভাড়া কোনে বন্দনা বন্দনাই লৈ আছিলে আগতে কোনে লৈছিলে আগতে অমৰজ্যোতি লৈ আছিলে অমৰজিৎ লৈছিলে লৈ আছিলে আপোনালোকে কেতিয়াবা সুধিছে নে নোহোৱা হৈছে কি এইটো আমি সুধিছিলোঁ তেখেতে কৈছে নাই বোলে আমি মিচিং ৰিপৰ্টটো দিছোঁ মিচিং ৰিপৰ্ট দিছোঁ খালি এইটোৱে কৈ আছে গোটাতে মানে দুটামান এইটো দিছিলে কি কয় আপোনাৰ মেছেজ দিছিলে আৰু আপোনাৰ এফআইআৰ কপিৰ যোনটো এইটো মানে জমা কৰে তাৰ মানে এইটো পিডিএফটো দিছিলে মোৰ তাতে এতিয়া কথাটো চাওক অমৰ আৰু পত্নীৰ মাজত নাথাকে নেকি তাই মানে বেলেগে অঁ তাই নিজৰ মাকৰ ঘৰত থাকে আৰু ই মানে ইয়াতে থাকে ইয়াৰ ঘৰটো বোলে এই ৰুমতো দুটা কথা আছে দুটা আছে বেলেগ ছেপাৰেট বৰ্তমান এতিয়া তাই নিজৰ ভয়ংকৰ শিহৰণকাৰী লোমহৰ্ষক ঘটনা আৰু ইয়াৰে সৈতে বাতৰি সামৰিম নমস্কাৰ